নমস্কাৰ সকলোকে এলপি এণ্ড এম ই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 7.7 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, ফাইণ্ড দ্য ভেলু অফ দ্য আননোন এংগেল ইন দ্য ফলোইং ট্ৰায়াঙ্গেলছ। আৰু অসমীয়াত কি কৈছে, তলৰ চিত্ৰত থকা ত্ৰিভুজবোৰৰ অজ্ঞাত কোণটো উলিওৱা। ইয়াত যিখিনি ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজৰ আমি যি অজ্ঞাত কোণটো দিয়া আছে সেইটো আমি উলিয়াব লাগে। অৰ্থাৎ কেনেধৰণে কৰিম, কৰি চাওঁ আহা 7.7ৰ 1 নম্বৰৰ এ নম্বৰৰ সলিউশন। ইয়াত যিখন ত্ৰিভুজ দিয়া আছে এই ত্ৰিভুজখন পাৰিলে তোমালোকে সাইডত অংকন কৰি ল'বা, তোমালোকৰ অংকটো কৰোতে সুবিধা হ'বগৈ। এতিয়া চোৱা, ইয়াত এ বি সি এখন ত্ৰিভুজ দিয়া আছে হয়নে। এতিয়া এই এ বি সি ত্ৰিভুজৰ দুটা কোণৰ মাপ দিয়া আছে। আমি ইয়াত যে এক্স কোণখন দিয়া আছে এই এক্সৰ আমি মানটো উলিয়াব লাগে। অৰ্থাৎ চোৱা আমি কেনেধৰণে কৰিম, ইয়াত লিখিবা যে ত্ৰিভুজ এ বি চিৰ কোণ বিৰ মানটো দিয়া আছে, লিখিবা যে কোণ বি সমান সমান 50 ডিগ্ৰী আৰু কোণ চি সমান সমান 60 ডিগ্ৰী। আমি কোণ এৰ মানটো উলিয়াব লাগে, কোণ এৰ মানটো আমি উলিয়াব লাগে। এতিয়া চোৱা কেনেধৰণে কৰিম, যেহেতু এইখন এখন ত্ৰিভুজ আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 হ'ব লাগিব। অৰ্থাৎ কোণ এ যোগ কোণ বি যোগ কোণ চি এই তিনিখন কোণৰ যোনটো যোগফল সেইটো 180 হ'ব লাগিব, 180। এতিয়া চোৱা, কোণ এৰ নামটো কি ধৰিছে, এক্স ধৰিছে হয়নে, সেইবাবে আমি ইয়াত লিখিম এক্স প্লাছ কোণ বিৰ মানটো চোৱা কিমান দিয়া আছে 50 দিয়া আছে, সেইবাবে আমি ইয়াত লিখিম 50 ডিগ্ৰী প্লাছ আৰু চোৱা কোণ চিৰ মানটো দিয়া আছে 60 ডিগ্ৰী, সেইবাবে আমি ইয়াত লিখিম 60 ডিগ্ৰী সমান সমান 180 ডিগ্ৰী। এক্সৰ এক্স লিখা প্লাছৰ প্লাছ লিখা। এতিয়া এই 50ৰ লগত 60টো প্লাছ কৰা কিমান হ'বগৈ, 110 ডিগ্ৰী সমান সমান 180 ডিগ্ৰী। ইয়াত এক্সটো লিখা সমান সমান ইয়াত 180টো লিখা। এতিয়া 110টো সমান সমানৰ সোঁ চাইডে গ'লে -110 হৈ যাবগৈ। ইয়াত লিখা এক্স সমান সমান 180ৰ পৰা 110 গ'লে কিমান, 70 ডিগ্ৰী। অৰ্থাৎ চোৱা, ইয়াত যিখন কোণ আছে এই কোণখনৰ যোনটো মাপ সেইটো হ'বগৈ 70 ডিগ্ৰী। অৰ্থাৎ এক্স সমান সমান কিমান পালো আমি, 70 ডিগ্ৰী। আৰু এইটো হ'ল আমাৰ 1 নম্বৰৰ এৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিবা। দেখিলানে কিমান উজু। ইয়াৰ পাছত বি নম্বৰৰ সলিউশন। প্ৰথমে তোমালোকে ত্ৰিভুজখন চাই লোৱা। ইয়াত পি কিউ আৰ এখন ত্ৰিভুজ দিয়া আছে। ইয়াত চোৱা আৰ কোণক এক্স বুলি ধৰি লৈছে, অৰ্থাৎ আমি ইয়াত যিখন কোণ আছে এই কোণৰ মানটো আমি উলিয়াব লাগে। কিউ কোণৰ মানটো দিয়া আছে 30 ডিগ্ৰী আৰু চোৱা ইয়াত পি কোণৰ মানটো দিয়া আছে। ইয়াত চোৱা, ইয়াত আমি এখন চিন দেখিবলৈ পাইছো ইংৰাজী বৰ্ণমালা এলৰ নিচিনা, অৰ্থাৎ উল্টা এলৰ নিচিনা আমি ইয়াত এখন চিন দেখিবলৈ পাইছো। যেতিয়া তোমালোকে এনেকুৱা ধৰণৰ চিনখন দেখিবলৈ পাবা তেতিয়া তোমালোকে বুজিবা যে ইয়াত যিখন কোণ আছে এই কোণৰ যোনটো মান আছে সেইটো হৈছেগৈ 90 ডিগ্ৰী। অৰ্থাৎ এই পি কোণৰ যোনটো যোগ সেইটো হৈছেগৈ 90 ডিগ্ৰী। এই কথাটো তোমালোকে মনত ৰাখিবা। এতিয়া চোৱা, আমি পি কিউ আৰ ত্ৰিভুজখনৰ দুটা বাহুৰ মাপ পাই গলো। এতিয়া আমি অতি সহজতে আমাৰ যিখন তৃতীয় কোণ আছে তাৰ আমি যোনটো অজ্ঞাত কোণ আছে সেইটো অতি সহজতে আমি উলিয়াই ল'ব পাৰিম। ইয়াত তোমালোকে লিখিবা যে ত্ৰিভুজ পি কিউ আৰৰ কোণ পিৰ মানটো কিমান, 90 ডিগ্ৰী, কোণ কিউৰ মান 30 ডিগ্ৰী আৰু কোণ আৰৰ মানটো আমি উলিয়াব লাগে, কোণ আৰৰ মানটো উলিয়াব লাগে। এতিয়া ইয়াত লিখিবা যে আমি এটা কথা জানো যে এইখন যেহেতু এখন ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব। অৰ্থাৎ কোণ পি যোগ কোণ কিউ যোগ কোণ আৰ এই তিনিখন কোণৰ যি যোগফল সেইটো 180 ডিগ্ৰী হ'ব লাগিব। এতিয়া চোৱা, কোণ পিৰ মানটো কিমান দিয়া আছে, 90 ডিগ্ৰী দিয়া আছে হয়নে, 90 ডিগ্ৰী। ইয়াত তোমালোকে লিখিবা 90 ডিগ্ৰী প্লাছ আৰু চোৱা কিউ কোণৰ মানটো কিমান দিয়া আছে, 30 ডিগ্ৰী। ইয়াত তোমালোকে লিখিবা 30 ডিগ্ৰী প্লাছ আমি কোণ আৰৰ মানটো উলিয়াব লাগে, সেইবাবে তোমালোকে ইয়াত লিখিবা কোণ আৰ সমান সমান 180 ডিগ্ৰী। এতিয়া 90ৰ লগত 30টো যোগ কৰা কিমান হ'বগৈ, 120 ডিগ্ৰী
প্লাছ কোণ R সমান সমান 180 ডিগ্ৰী। কোণ R সমান সমান 180 ডিগ্ৰী। এতিয়া 120টো সমান সমানৰ সোঁচাইডে নিলে এইটো মাইনাছ হৈ যাবগৈ, -120। ইয়াত লিখা যে কোণ R সমান সমান 180ৰ পৰা 120 গ'লে কিমান, 60 ডিগ্ৰী। অৰ্থাৎ ইয়াত যিখন কোণ আছে এই কোণৰ যোনটো যোগ সেইটো হ'বগৈ 60 ডিগ্ৰী। আৰু এইটো হৈ গ'ল আমাৰ বি নাম্বাৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। পৰাপক্ষত তোমালোকে ইয়াত যিখন ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজখন চাইডত তোমালোকে পাৰিলে অংকন কৰিবা। ইয়াৰ পাছত চি নাম্বাৰৰ সলিউশন। প্ৰথমে ত্ৰিভুজখন চাই লোৱা। ইয়াত ত্ৰিভুজ দিয়া আছে এল এন এম, নহলে ক'ব পাৰা যে এল এম এন এখন ত্ৰিভুজ দিয়া আছে। এই ত্ৰিভুজখনৰ চোৱা এল কোণৰ মানটো দিয়া আছে 45 ডিগ্ৰী আৰু এন কোণৰ নামটো দিয়া আছে এক্স। অৰ্থাৎ ইয়াত যিখন কোণ আছে এই কোণৰ আমি মানটো উলিয়াব লাগে। ইয়াত চোৱা এম কোণৰ যোনটো মান সেইটো হ'বগৈ 90 ডিগ্ৰী, কাৰণ ইয়াত চোৱা আমি ইংৰাজী এলৰ নিচিনা এটা আমি চিন দেখিবলৈ পাইছো। যেতিয়া আমি ইংৰাজী এলৰ নিচিনা চিনটো দেখিবলৈ পাম তেতিয়া আমি বুজিম যে ইয়াত যিখন কোণ আছে এই কোণৰ যোনটো মাপ সেইটো হৈছেগৈ 90 ডিগ্ৰী। এতিয়া চোৱা যেহেতু আমি ত্ৰিভুজৰ দুটা কোণৰ মাপ পাই গলো, তেতিয়াহ'লে আমি অতি সহজতে আমাৰ যিখন অজ্ঞাত কোণ আছে তাৰ যোনটো যোগ সেইটো আমি অতি সহজতে উলিয়াই ল'ব পাৰিম। এতিয়া ইয়াত লিখিবা যে ত্ৰিভুজ এল এম এন, ত্ৰিভুজ এল এম এনৰ কোণ এলৰ মানটো দিয়া আছে কোণ এল সমান সমান 45 ডিগ্ৰী। কোণ এমৰ মানটো দিয়া আছে কোণ এম সমান সমান 90 ডিগ্ৰী। আমি এন কোণৰ মানটো উলিয়াব লাগে, কোণ এনৰ মানটো আমি উলিয়াব লাগে। এতিয়া চোৱা কেনেকে ধৰণে কৰিম। আমি এটা কথা জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয়। সেইবাবে তোমালোকে ইয়াত লিখিবা কোণ এল যোগ কোণ এম যোগ কোণ এন সমান সমান কিমান হ'ব লাগিব, 180 ডিগ্ৰী হ'ব লাগিব। এতিয়া চোৱা কোণ এলৰ মানটো কিমান দিয়া আছে 45 ডিগ্ৰী। সেইবাবে তোমালোকে ইয়াত লিখিবা 45 ডিগ্ৰী প্লাছ আৰু চোৱা কোণ এমৰ মানটো দিয়া আছে 90 ডিগ্ৰী। সেইবাবে তোমালোকে ইয়াত লিখিবা 90 ডিগ্ৰী প্লাছ আমি কোণ এনৰ মানটো উলিয়াব লাগে, কোণ এনৰ মানটো আমি উলিয়াব লাগে সমান সমান 180 ডিগ্ৰী। এতিয়া 90ৰ লগত 45টো প্লাছ কৰা কিমান হ'বগৈ 135 ডিগ্ৰী প্লাছ কোণ এন সমান সমান 180 ডিগ্ৰী। কোণ এন সমান সমান 180 ডিগ্ৰী। এতিয়া 135টো সমান সমানৰ সোঁচাইডে গ'লে -135 হ'বগৈ। কোণ এন সমান সমান 180ৰ পৰা 135টো বিয়োগ কৰা কিমান হ'বগৈ, 10ৰ পৰা 5 গ'লে 5, 7ৰ পৰা 3 গ'লে 4, কিমান হ'বগৈ 45। আৰু এইটো হ'ল আমাৰ চি নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। পৰাপক্ষত তোমালোকে ইয়াত যিখন ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজখন চাইডত অংকন কৰিবলৈ অলপ যত্ন কৰিবা। ইয়াৰ পাছত ডি নম্বৰৰ সলিউশন। প্ৰথমে ত্ৰিভুজখন চাই লোৱা। ইয়াত এ বি চি এখন ত্ৰিভুজ দিয়া আছে আৰু এ কোণৰ মাপটো দিয়া আছে 60 ডিগ্ৰী, বি কোণৰ মাপটো দিয়া আছে 60 ডিগ্ৰী। আমি চি কোণৰ মাপটো উলিয়াব লাগে। যেহেতু ত্ৰিভুজৰ দুটা কোণৰ মাপ দিয়া আছে তেতিয়াহ'লে আমি অতি সহজতে আমাৰ 3 নম্বৰ যিখন কোণ আছে তাৰ মানটো আমি অতি সহজতে উলিয়াই ল'ব পাৰিম। চোৱা আমি কিদৰে কৰিম। ইয়াত লিখিবা যে ত্ৰিভুজ এ বি চিৰ কোণ এৰ মানটো দিয়া আছে কোণ এ সমান সমান 60 ডিগ্ৰী। আকৌ কোণ বিৰ মানটো দিয়া আছে কোণ বি সমান সমান 60 ডিগ্ৰী। আমি কোণ চিৰ মানটো উলিয়াব লাগে। কোণ চি সমান সমান এক্স বুলি ধৰি লৈছো, হয়নে? এক্স বুলি ধৰি লৈছো। আৰু আমি এটা কথা জানো যে যেহেতু এইখন এখন ত্ৰিভুজ, ত্ৰিভুজৰ আমি জানো যে ভিতৰৰ তিনিটা কোণৰ যি যোগফল সেয়া কিমান হ'ব লাগিব, 180 হ'ব লাগিব। সেইবাবে তোমালোকে ইয়াত লিখিবা কোণ এ যোগ কোণ বি যোগ কোণ চি সমান সমান কিমান হ'ব লাগিব, 180 ডিগ্ৰী। এতিয়া চোৱা কোণ এৰ মানটো কিমান দিয়া আছে 60 ডিগ্ৰী। সেইবাবে ইয়াত লিখা 60 ডিগ্ৰী প্লাছ কোণ বিৰ মানটো দিয়া আছে 60 ডিগ্ৰী, 60 ডিগ্ৰী দিয়া আছে ইয়াত লিখা 60 ডিগ্ৰী প্লাছ আমি কোণ চিৰ মানটো উলিয়াব লাগে, কোণ চি 180 ডিগ্ৰী। এতিয়া 60ৰ লগত 60টো প্লাছ কৰা কিমান হ'বগৈ, 120 ডিগ্ৰী প্লাছ কোণ চি সমান সমান 180 ডিগ্ৰী। এতিয়া ইয়াত লিখা কোণ চি সমান সমান 180 ডিগ্ৰী।
120টো ওপালে গ'লে -120 হৈ যাবগৈ এতিয়া ইয়াত লিখা যে কোণ C সমান সমান 180 পৰা 120 গ'লে কিমান হ'বগৈ 60 ডিগ্ৰী 60 ডিগ্ৰী এতিয়া চোৱা কোণ C টো কি বুলি ধৰিছিল ইয়াত কোণ C টোক x বুলি ধৰিছে হয়নে ইয়াত তোমালোকে লিখিবা যে x সমান সমান 60 ডিগ্ৰী এইটো হ'ল আমাৰ ডি নাম্বাৰৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা সি নাম্বাৰটো তোমালোকে ইয়াত লিখিবা যে সি নাম্বাৰটো চোৱা ইয়াত লিখা আছে যে n ক কি বুলি ধৰিছে x বুলি ধৰিছে হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা যে x সমান সমান 45 ডিগ্ৰী বুলি লিখিবা তোমালোকে বি নাম্বাৰটো লিখিবা যে যেহেতু কোণ r ক কি বুলি ধৰিছে বি নাম্বাৰটো কোণ r ক x বুলি ধৰিছে হয়নে আমি x টো লিয়াব লাগিব অৰ্থাৎ x সমান সমান কিমান হ'ব 60 ডিগ্ৰী এইটো তোমালোকে লিখি দিবা আৰু এইটো হৈ গ'ল আমাৰ কৰিছাও আহা 7.7 ৰ প্ৰশ্নৰ উত্তৰখিনি ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে আৰু আগন্তুক দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নেপাহৰিবা আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি কৰিছাও আহা 7.8 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'ত সমাধান কৰিম আজিৰ বাবে ইমানতে থাকক সকলোকে অশেষ অশেষ ধন্যবাদ